নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ যি পুৱাবেলা ৰাতিপুৱা ৮ বজাত বা 7:30 বজাত বিদ্যালয়সমূহ আৰম্ভ হৈ আছে, সেই পুৱাৰ বিদ্যালয়ৰ সময়সূচী যি নিৰ্দেশনা আছিল, যোনটো নগাঁও জিলাৰ কাৰণে 22 মে 2024 তাৰিখে প্ৰকাশ পাইছিলে, সেই নিৰ্দেশনাটিক কেঞ্চেল কৰি পেলাই এক নিৰ্দেশনা আজি 13 আগষ্ট 2024 তাৰিখে প্ৰকাশ পাইছে। যোনটো নিৰ্দেশনাৰ যোগেদি সকলো গভৰ্ণমেণ্ট প্ৰভিন্সিয়েলাইজ বিদ্যালয়ক লগতে প্ৰাইভেট বিদ্যালয়সমূহ নৰ্মেল স্কুল টাইমলৈ উভতাই অনা হৈছে। একাডেমিক কেলেণ্ডাৰ মতে যোনটো নৰ্মেল স্কুল টাইমিং আছে, আৰু প্ৰত্যেক কেটেগৰী স্কুলে LPA হওক, ME হওক বা হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হওক, সকলো বিদ্যালয় একাডেমিক কেলেণ্ডাৰ মতে নৰ্মেল যোনটো টাইম, সেই নৰ্মেল টাইম মতে বিদ্যালয়সমূহ আৰম্ভ হ'ব। আৰু এই আদেশটি ইমিডিয়েট এফেক্টত দিয়া নাই। এই আদেশটি 16 আগষ্ট 2024 পৰা বলবৎ হ'ব আৰু ভৱিষ্যতে কোনো বেলেগ আদেশ নিদিয়ালৈকে এই আদেশটিয়ে চলি যাব। গতিকে এই ইনফৰ্মেশ্যনটো দিবলগীয়া আছিলে। নৰ্মেল টাইমিং বিদ্যালয়সমূহৰ বাবে উভতাই অনা হৈছে এখন জিলাত, নগাঁও জিলাৰ তথ্য মোৰ হাতত আহি পৰিছে। আৰু কোনোবা জিলাত যদি তেনেধৰণৰ তথ্য প্ৰকাশ পায় তেন্তে নিশ্চয় আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ ওচৰতো যদি কিবা তেনে তথ্য আছে তেন্তে মোক দি পেলাই সহায় কৰিব। ধন্যবাদ।